নিকল অসম পুলিচৰ এটা ভাল খবৰ লৈ আহিছোঁ। অসম পুলিচৰ বাবে নতুন ভেকেন্সি অহাৰ সম্ভাৱনা আছে, কিয়নো যোৱাকালিয়ে CM ছাৰে এটা ভাল খবৰ জনাই দিছে। এটা চেণ্টাৰ খোলা হ'ব, কল চেণ্টাৰ 112। তো আপোনালোকক ফাৰ্ষ্ট ভিডিঅ' এটা দেখাই দি আছোঁ। যোৱাকালিয়ে CM ছাৰে কেবিনেট মিটিঙত কি ক'লে। এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে ৯৯.৯০ কোটি টকাৰ অনুমোদন দিওঁ। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম, লাচিত বৰফুকন একাডেমীত। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শিফটত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব। ফ্ৰেণ্ডসকল, ভিডিঅ'টো চাইছে নিশ্চয়। CM ছাৰে এইটোৱে কৈছে যে 112 এটা কল চেণ্টাৰ খোলা হ'ব, যিটোৰ জৰিয়তে যুৱক যুৱতীৰ প্ৰয়োজন হ'ব। 200জন যুৱক যুৱতী যাতে এই কল চেণ্টাৰত এনি টাইম ডিউটি কৰিব পাৰে, সেইবাবে 200জন যুৱক যুৱতীৰ প্ৰয়োজন হ'ব। লগতে 200টা গাড়ী লাগিব, বেলেগ বেলেগ শিফটত এইটো ভাগ কৰি দিয়া হ'ব। লগতে 1000টা ড্ৰাইভাৰৰ প্ৰয়োজন হ'ব। তো এইটোৱে বুজা যায় এই ভিডিঅ'টোৰ জৰিয়তে যে নতুন ভেকেন্সি অহাৰ সম্ভাৱনা আছে অসম পুলিচৰ। তো আপোনালোকক কৈছোঁ যে যিসকলে অসম পুলিচৰ মানে নতুন এডভাৰ্টাইজমেণ্টৰ বাবে ৱেইট কৰি আছে, কেইটামান দিন ৱেইট কৰক, কিয়নো 112 এটা খোলা হ'ব কল চেণ্টাৰ। কল চেণ্টাৰত 1000টা ড্ৰাইভাৰৰ প্ৰয়োজন হ'ব, লগতে 200জন যুৱক যুৱতীৰ প্ৰয়োজন হ'ব, যাতে এই মানে কল চেণ্টাৰত 24 ঘণ্টা ডিউটি কৰিব পাৰে। সেইবাবে 200জন যুৱক যুৱতীৰ প্ৰয়োজন হ'ব। টোটাল 1200টা পোষ্ট আহিব পাৰে। যিটো ড্ৰাইভাৰৰ পোষ্ট হয়, এইটো জানে যে 10+ লাগিব, লগতে ড্ৰাইভিং লাইচেন্স লাগিব, যাতে আপোনালোকে গাড়ী চলোৱা শিকা আছে। সেই কেণ্ডিডেটকে পাছ কৰা হ'ব, চিলেকশ্যন কৰা হ'ব ইণ্টাৰভিউৰ জৰিয়তে। নতুন এটা এডভাৰ্টাইজমেণ্ট আহিব পাৰে অসম পুলিচৰ। আৰু কল চেণ্টাৰত যিসকলে যুৱক যুৱতীৰ প্ৰয়োজন হ'ব, এইটো মানে আপডেট এটা পাই যাব যে কেতিয়া এডভাৰ্টাইজমেণ্টটো আহিব, কি পাছ লাগিব, তাতে কোৱালিফিকেশ্যন কি লাগিব, ডকুমেণ্ট কি লাগিব, এইটো অহাৰো সম্ভাৱনা আছে। তো ফ্ৰেণ্ডসকল, টোটাল 1200টা পোষ্ট এনে ভাবি লওক আপোনালোকে। 200জন কল চেণ্টাৰত বহি থাকিব লাগিব যুৱক যুৱতী, আৰু তাৰ লগতে 1000জন ড্ৰাইভাৰ লাগিব। এইটো অল অসমৰ যিটো 200টা গাড়ী, যিটো বেলেগ বেলেগ ডিষ্ট্ৰিক্টত ভাগ ভাগ কৰি দিয়া হ'ব। তো ফ্ৰেণ্ডসকল, এইটো খুবেই ভাল পদক্ষেপ লৈছে আমাৰ CM ছাৰে। এইটো আগতে ল'ব লাগিছিল, কিন্তু যদিও মানে পলম হৈছে, খুবেই ভাল পদক্ষেপ এটা লোৱা হৈছে। তো ফ্ৰেণ্ডসকল, আপোনালোকক ক'ব বিচাৰিছোঁ যে যিসকলে অসম পুলিচৰ ৱেইট কৰি আছে, এই পোষ্টৰ বাবে ৱেইট কৰিব পাৰে যে নতুন এটা এডভাৰ্টাইজমেণ্ট অহাৰ সম্ভাৱনা আছে। আৰু বন্ধুবান্ধৱীসকল, অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব, যিটো মানে আপোনালোকে 3-4 মাহ আগতে যিটো এপ্লাই কৰি ৰাখিছে, এইটো ইণ্টাৰভিউ নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব, অক্টোবৰ নৱেম্বৰৰ পৰা। তো দৌৰাদৌৰি আৰম্ভ কৰি দিয়ক। যিসকলে AB, তাৰপিছত UB, তাৰপিছত SI, তাৰপিছত মানে জেল ৱাৰ্ডান আৰু যিকেইটা পোষ্ট আছে অসম পুলিচৰ, ফিজিকেল যিটো দৌৰাদৌৰি, যিটো ৰানিং, এইটো আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক, কাৰণ এতিয়া আৰু সময় নাই। এইটো হৈছে জুলাই মাহ, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ। তো অক্টোবৰ নৱেম্বৰত আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। আৰু বাজেট ষ্টাৰ্ট হৈ গৈছে যোৱাকালিৰ পৰা। 6 জুলাই আছিল, 6 জুলাইৰ পৰা বাজেট 27 তাৰিখলৈকে, 27 জুলাইলৈকে চলি থাকিব। এই বাজেটতে আৰু নানা ধৰণৰ মানে এই বাজেটত ধৰা হ'ব কি কি কাম কৰা হ'ব, কি কি কাম কৰিব। তো আপোনালোকক নতুন নতুনকৈ আপডেট দি দিম। এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব অসম জব ইউটিউব চেনেলটো। তো আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।